কিন্তু ভগৱানৰ নাম ল'ব লাগে কাৰণ যিদৰে কিমানখিনি মানুহ আছে এতিয়া আমি সকলোকে চিনি নাপাওঁ কিন্তু কাৰোবাৰ এজনৰ যদি নামটো আমি জানো তেতিয়া ইয়াত যদি আমি কোনোবাই ঘোষণা কৰি আছে আমুক নামৰ ব্যক্তিজন কোন হয় তেতিয়া এনে নিজে হাত লাগিব যে মই এইজন গতিকে ভগৱানক আমি চিনি পাব নোৱাৰোঁ কিন্তু তেওঁৰ নামেৰে যদি সদায় মাতি থাকোঁ তেতিয়া এদিন নহয় এদিন তেওঁ আমাক দেখা দিবই সহজ অৰ্থত ক'ব লাগিব আৰু তেওঁ কেনেকৈ কি হ'ব জীৱনত সামৰ্থ্য থাকে পঢ়োতে লিখোতে পৰীক্ষাটো দিবলৈ যাবে যদি ভগৱানক স্মৰণ কৰি আমি কামখিনি কৰোঁ তেতিয়াহ'লে মনত সাহস থাকে এই সাহসত সংসাৰৰ বেলেগ একো শক্তিয়ে আপোনাৰ দিব নোৱাৰে এই যে কেতিয়াবা হয় পঢ়ি থাকোঁতে ধৰি লওক মনটো বোলে পঢ়া নাই বা কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে পৰীক্ষালে বাৰু ধুনীয়া আছে কিন্তু এতিয়ালৈকে মোৰ কমপ্লিট হোৱাই নাই কিন্তু সদায় ভগৱানৰ নাম লৈ সেই ফলটো নাথাকে কিন্তু তাৰ অৰ্থ এইটো নহয় যে এলাহ কৰি নপঢ়াকৈ থাকিম কাৰণ ভগৱানে ভুল কৰিব লাগিব কেলৈ ভয় কৰিব লাগিব মা দেউতাই আমাক দেখা নাই সকলো সময়ত আমি কি কৰি আছোঁ ছাৰ বাইদেউসকলে আমাক দেখা কিন্তু ভগৱান দেখি আছে কেনেকৈ দেখি আছে কাৰণ ভগৱান আমাৰ হৃদয়ত আছে কেনেকৈ হৃদয়ত তোমালোকে ভাবিছোঁ উশাহ নিশাহ তোমালোকে লৈ আছা জানো হয় চব অকণমানি চলি আছে হয়নে সাহসে বুদ্ধি নিজে কৰি আছে কোনে কৰাই আছে ভগৱান আছে কাৰণে চলি আছে যদি ভগৱানে ওলাই তেতিয়াহ'লে পৰিত্ৰাণ কি বুলি কয় অবিহ মানুহ কৰিলে বুলি কয় মেইন এনাৰ্জিটো মানে কি ভগৱান আছে কাৰণে ভগৱান আমাৰ নিজৰ লগতে আছে তেওঁ চিনি পোৱা আটাইতকৈ মাধ্যমটো হৈছে কি নাম সেইকাৰণে নাম ল'লে কি হয় চাবাচোন এই ৰাম বা কৃষ্ণ বুলি ক'লে কাৰোবাৰ নামো হ'ব পাৰে মানে বোলে তেওঁৰ নাম বোলে ৰাম শইকীয়া তেওঁৰ নাম বোলে কৃষ্ণ গগৈ ধৰি লৈছোঁ ৰাম বা কৃষ্ণ বুলি ক'লে কাৰোবাৰ নামো হ'ব পাৰে কিন্তু যেতিয়া আমি মানে বৈষ্ণৱ মাৰ্গত গুৰু সংস্কৃতিৰ মাৰ্গত যেতিয়া আমি ইজনে সিজনক সম্বোধন কৰিছোঁ সকলোৱে ইজনে সিজনক সম্বোধন কৰি কৃষ্ণ কৃষ্ণ বুলি কয় একেটা নামেই এবাৰ উচ্চাৰণ কৰিলে কাৰোবাৰ নাম হৈছে দুবাৰ উচ্চাৰণ কৰিলে সি কাৰোবাৰ লগত সম্ভাষণ কৰিব আৰু কেতিয়াবা চাবাচোন কিবা এটা বেয়া ঘটনা ঘটিলে আমি কি বুলি কওঁ ৰাম নামৰ বেয়া ঘটনা ঘটিলে ডাঙৰ কৰিব শুনিছেনে নাম একেটাই এবাৰ নাম বুলি ক'লে কাৰোবাৰ নাম হৈছে এবাৰ এজনৰ নাম বুলি দুবাৰ ক'লে সম্ভাষণ হৈছে তিনিবাৰ উচ্চাৰণ কৰিলে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনা আৰু সেই নামকে যদি আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ বাৰে বাৰে উচ্চাৰণ কৰিলে তাত কি কোৱা হয় কীৰ্তন এতিয়া তোমালোকে যি কৰিবা ভগৱানৰ নাম গান কৰা হৈছে কীৰ্তন সেই কীৰ্তনটো যদি কণ্টিনিউৱাছলি চলি থাকে কণ্টিনিউৱাছলি মানে এনেকুৱা নহয় যে 24 ঘণ্টা নাম গাই থকা সদায় এই নিৰ্দিষ্ট এটা সময় সদায় ৰাতিপুৱা যদি আমি এই স্পেচিফিক টাইমত ভগৱানৰ নাম লৈ থাকোঁ তেতিয়া সেইটো এটা সাধনা আৰু সেই নামত শক্তি আছে কেনেকৈ শক্তি আছে ভগৱানৰ নাম উচ্চাৰণ কৰিলে কি হয় এইটো কথাখিনি অকণমান টান হ'ব পাৰে যে আমি যেতিয়া কিবা এটা কথা উচ্চাৰণ কৰোঁ শব্দ উচ্চাৰণ কৰাৰ লগে লগে সেই শব্দটোৰ লগত এটা শব্দ তৰংগ জড়িত হৈ থাকে নহয় যেনেকৈ নেগেৰাটো বজোৱা হৈছে নেগেৰাটো যে শব্দ কৰিছে কিয় শব্দ কৰিছে তাত যেতিয়া জোৰটো কৰিছে জোৰ কৰাৰ লগে লগে তাৰ পৰা এটা শব্দ তৰংগ ওলাইছে নহয় ঠিক তেনেদৰে আমি যেতিয়া কৃষ্ণ বুলি কওঁ ৰাম বুলি কওঁ বা ভগৱানৰ বৰগীত গাওঁ বা প্ৰাৰ্থনা কৰোঁ তাৰ পৰা যিটো শব্দ তৰংগ ওলায় সেই শব্দ তৰংগটোৱে আমাৰ শৰীৰত এটা ৰসায়ন সৃষ্টি কৰে আৰু সেই ৰসায়নটোৰ নাম বিজ্ঞানীসকলে কি দিছে আনন্দমায়ী কিয় আনন্দমায়ী দিলে কাৰণ আমি যে কেতিয়াবা মনটো খুব ভাল লাগে কাৰণ নথকাকৈ বা বন্ধু বান্ধৱীৰ লগত কথা পাতিলে মনটো যে আনন্দ অনুভৱ কৰোঁ মনটো যে ভাল লাগে কিয় হয় তাত এটা ৰাসায়নিক ক্ৰিয়া চলে সেই ৰাসায়নিক ক্ৰিয়াটো কিয় চলে শৰীৰটোৱে যেতিয়া সুখ অনুভৱ কৰে তেতিয়া সেই ৰসায়নটো শৰীৰত নিৰ্গত হয় আৰু বিজ্ঞান বৈজ্ঞানিকসকলে পৰীক্ষা কৰি গম পাইছে যে এই ভগৱানৰ নামৰ ইমান শক্তি আছে যদি ইয়াত বাৰে বাৰে উচ্চাৰণ কৰিব পাৰে যে শৰীৰত সিমানে আনন্দময় নিকৰ্মৰ শৰীৰত বৃদ্ধি হৈ থাকে আৰু তাৰ ফলত কি হ'ব আমাৰ সকলো সময়তে আমি আনন্দ কৰি থাকিব পাৰিম গোটেই জীৱনটো সকলোৱে কি বিচাৰে আনন্দ পাৰ কৰা নহয় জানো ভগৱানৰ নাম লৈ যদি আমি সহজে আনন্দ পাৰ কৰি থাকিব তেতিয়া সকলো টেনশ্যন কি আছে পঢ়াৰ টেনশ্যন নাই খোৱাৰ টেনশ্যন নাই হয় নাই খাবলৈতো আমি পামেই পঢ়াই মেলি পঢ়িয়েই থকা হৈছে তেতিয়াহ'লে টেনশ্যন কি আছে টেনশ্যন ফ্ৰীকে থাকিব লাগে টেনশ্যন ফ্ৰীকে থাকিলে ভগৱানৰ নাম এতিয়া তোমালোকে যে ইমান সুন্দৰভাৱে চৰ্চা কৰিছা বৰ সুন্দৰ কথা খালি তাত এটা কথা আমি জুৰিব বিচাৰিছোঁ এই ধ্যানৰ চৰ্চা আমি কৰিছোঁ বা ভাওনা চৰ্চা কৰিছোঁ
কেতিয়াও প্ৰশিক্ষকসকলে শিক্ষাৰ্থীসকলৰ মনত এইটো সোমাই দিব নালাগে যে দিহানাম আখৰ শিকাইছো আমাৰ দিহানাম কম্পিটিশ্যন পাৰিব তাত কিন্তু ফাৰ্ষ্ট নহ'ব ছেকেণ্ড প্ৰাইজ আনিব লাগিব তেতিয়াহে ভগৱানৰ নামটো ডিপ্ৰেছনৰ কাৰণ হৈ যাব যেতিয়া প্ৰাইজটো নাপাব তাৰ মাক বাপেকে কওক শিক্ষাৰ্থীয়ে কওক এইটো কথা কওক যে প্ৰাইজটো কেলৈ নাপাব গুৰুত্বটো আমাৰ প্ৰাইজটো কওক গুৰুত্বটো থাকিব নালাগে আমাৰ মেইন কাম হৈছে ভগৱানৰ নাম লোৱা আৰু যিমানে আমি একাগ্ৰভাৱে কামটো কৰিম একাগ্ৰভাৱে কামটো কৰি যিমানে আমি পাৰফেক্ট হ'ম হয়নে কিন্তু যদি প্ৰাইজটো পাবলৈ আমি নাম খাৰ গাওঁ তেতিয়াহ'লে ভগৱানে কি কৰিব মোক ভাল নাপায় প্ৰাইজ দিলে ভাল পায় সেইটো হ'লে ভাল হ'ব জানো নহ'ব সেইকাৰণে আমি নাম খাৰ গাব লাগে ভগৱানক ভাল পাবলৈ যেনেকৈ মা দেউতাই ল'ৰা ছোৱালীয়ে ভাল কিবা এটা কৰিলে ভাল পায় ঠিক তেনেদৰে ভগৱান হৈছে আমাৰ সকলোৰে পিতৃ মাতৃ আমি যদি ভাল কামটো কৰোঁ তেতিয়া ভগৱানো ভাল বুলিব আৰু ভগৱানে যেতিয়া ভাল বুলিব আমাৰ যে অসমীয়া কথা এটা আছে বোলে ৰজাই ভাল দেখে যায় মাতিও নালাগে মানে যিজনক ৰজাই ভাল দেখিব সমাজে তেওঁ আৰু বেয়া বুলি ক'লেও তেওঁ একো চিন্তা কৰা বুজা নাই ৰজাৰ লগত ভাল চিএমৰ লগত যদি ভাল হয় তেতিয়াহ'লে টেনশ্যন কি আছে একো টেনশ্যন নাই ঠিক তেনেদৰে ভগৱান কৃষ্ণ গোটেই ইউনিভাৰ্চৰ তেওঁ ৰজা হয় তেওঁলোকে যদি ভাল পায় লেনদেনটো তেতিয়াহ'লে সংসাৰখনত চলিবলৈ কিবা কিবি টেনশ্যন লোৱাৰ প্ৰয়োজন আছে জানো আৰু এই সম্পৰ্কটো ভাল কৰিব পাৰে একমাত্ৰ ভগৱানৰ নামে সেইকাৰণে ৰাতিপুৱা গধূলি স্কুল যোৱাৰ আগত ধৰি লওক গা পা ধুৱাই উঠাই দুবেলা দিয়া প্ৰাৰ্থনা দিয়ক কৰা কিবা এটা লিখা সময়ত গুৱাহাটী কৰি যোৱা সময় ঈশ্বৰক চিন্তা কৰা আৰু কি কৰিব লাগে এইটো মোবাইলটো তোমালোকে চবে ইউজ কৰা মানে সাধাৰণ কথা আৰু আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলটো ইউজ নকৰাকৈ থাকিব নোৱাৰে সেইটো বেয়া কথা নহয় আৰু মোবাইলটো কেতিয়াবা ধৰি লোৱা চিনেমাখন চোৱাটো আমি ভুল বুলি ক'বলৈ নাযাওঁ কাৰণ মনোৰঞ্জনো লাগে নহয় জানো এণ্টাৰটেইনমেণ্টো লাগে কিন্তু এণ্টাৰটেইনমেণ্ট এনেকুৱা এণ্টাৰটেইনমেণ্ট লাগে যিবিলাক এণ্টাৰটেইনমেণ্টে আমাৰ চিন্তাবিলাক মানে বহুত উচ্চলৈ লৈ যায় এনেকুৱা এণ্টাৰটেইনমেণ্ট নালাগে কোনোবাই ফুৰিবলৈ গৈ পেলাই ক'ত কি কাণ্ড কৰিলে কোনে কাক মাৰিলে নহয় জানো কোনে কি খালেগৈ আজিকালি খোৱাবিলাকতো ধেৰ ধেৰ অভক্ষ অদৰকাৰী বস্তু কিছুমান খাই মানুহে কিছুমান ভিডিঅ' কিছুমান আপলোড দিয়ে নহয় জানো সেইবিলাক এণ্টাৰটেইনমেণ্ট চালে কি হয় মানুহৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ যায় এণ্টাৰটেইনমেণ্টৰ কাৰণে কি চাব লাগে তোমালোকে চাব পাৰা ইমান ধুনীয়া ধুনীয়া আহি আছে লিটল কৃষ্ণা বাল হনুমান নহয় জানো তাৰ পৰা আধ্যাত্মিক শিক্ষাখিনি আমি পাব পাৰোঁ ৰামায়ণ মহাভাৰত চাব পাৰোঁনে নহয়নে আৰু এইখিনি কথা এইকাৰণেই কোৱা হৈছে আমি যিবিলাক এতিয়া সহজতে পাইছোঁ এতিয়া চোৱাচোন আমাৰ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে ভক্ত প্ৰহ্লাদৰ নাম শুনিছা হয়নে ভক্ত প্ৰহ্লাদে মাত্ৰ 5 বছৰ বয়সত ভগৱানক ভক্তি কৰিছিল আৰু নিজৰ ল'ৰা ছোৱালীবিলাকক কি কৰিছিল আমি কি কওঁ ব'ল আজি আমুকত খেলোঁগৈ ব'ল আজি আমুকটো কৰোঁগৈ কিন্তু প্ৰহ্লাদে নিজৰ ল'ৰা ছোৱালীবিলাকক কি কৈছিল যে তোমালোকে খেলা ধূলা কৰা কিন্তু তাৰ লগতে ভগৱন্তকো সেৱা প্ৰাৰ্থনা কৰা কাৰণ এই জীৱনটো পাইছোঁ আমি ভগৱানক সেৱা কৰিবলৈ ভগৱানে আমাক চোৱাচোন ইমান ধুনীয়া শৰীৰ এটা দিছে নহয়নে এইটো যিবিলাক দামী দামী মেচিন লগাই দিছে আমি কোটি টকা দিলেও কিনি নিব নোৱাৰোঁ যেনেকৈ কিডনীটো